সমাগত ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা আয়োজনক লৈ সংবাদমেল সম্বোধন জোনবিল মেলা উন্নয়ন সমিতিৰ সংবাদমেল তিনিদিনীয়া কাৰ্যসূচীৰে জোনবিলৰ পৰা অনুষ্ঠিত হ'ব এই মেলা 16, 17 আৰু 18 জানুৱাৰীত পৰম্পৰাগত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই মেলা তিৱা জাতিৰ দলিল স্বৰূপ তিৱা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ এই জোনবিল মেলা পাহাৰ ভৈয়ামৰ মিলনৰ ক্ষেত্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক এই জোনবিল মেলা কাৰ্বি আংলঙৰ প্ৰায় 58খন গাঁৱৰ মেঘালয়ৰ 20খন গাঁৱৰ মামা মামীয়ে পাহাৰৰ উৎপাদিত মেটমৰা সামগ্ৰী লৈ এই বৰ্ষৰ জোনবিল মেলাত বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব সমূহীয়া মাছ ধৰা পৰ্ব কুকুৰা যুঁজৰ লগতে অনুষ্ঠিত হ'ব বাণিজ্য মেলা 17 জানুৱাৰীত জোনবিল মেলাত গোভা দেওৰজা দৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দৰবাৰত উপস্থিত থাকি 22 জন তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 16, 17, 18 তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ পৰম্পৰাগত জোনবিল মেলা এই জোনবিল পথাৰত অনুষ্ঠিত হ'ব এইবাৰ জোনবিল মেলাত কাৰ্বি আংলঙৰ পৰা আমচাই পিনুং বৰমাৰজং পিনুং চখামনি পিনুং বালিখঞ্জি পিনুং আদিকে কৈ ৰংখৈ বাৰ খাওৰা গৰাই চিলাংখঞ্জি উঠাংগঞ্জি আদিকে কৰি প্ৰায় 58খন গাঁৱৰ পাহাৰৰ লোকসকল তিৱা লোকসকল আহিব আৰু মেঘালয়ৰ আমদুবিঘাট আমজং দুমফৈ উন্ত্ৰাই উমদেন উমলাপেৰ মাগৰ পিনুং মায়ং পিনুং নখাপ মকেৰ মৰঙা চিনাদন আদিকে কৰি 20খন গাঁৱৰ লোকসকলে পাহাৰত উৎপাদিত হোৱা মেটমৰা সামগ্ৰী লৈ জোনবিল মেলাত তেওঁলোকে ঢাপলি মেলিব আমি জোনবিল মেলাৰ তিৱা ৰজাসকলৰ যি ৰাজদৰবাৰ বহিব সেই ৰাজদৰবাৰ মুখ্য অতিথি হিচাপে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাতে আমাৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা আৰু ৰুজ পেগু উপস্থিত থাকিব লগত মৰিগাঁও সমষ্টিৰ বিধায়ক আৰু তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কুমাৰ দেৱে উপস্থিত থাকিব আৰু লগতে এই বছৰ আমি অসমৰ চলচ্চিত্ৰ জগতৰ বিশিষ্ট জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা বাইদেউ আৰু লগতে তিৱা কথাছবি চিকাইচাল পৰিচালিকা ডক্টৰ ববি শৰ্মা বৰুৱা বাইদেউক আমি ইয়াত উষ্ম আদৰণি আৰু বিশেষ সম্বৰ্ধনা জনাবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ